গাইজ এতিয়া ৰাতিপুৱা প্ৰায় 3:30 বাজিছে আৰু আমি গৈ আছিলোঁ গুৱাহাটীলৈ। আৰু এইফালে আমাৰ গাড়ী কিলোমিটাৰটো চাওক, একদম পূৰা এটা বিশেষ আজি কথাৰ কাৰণে ভিডিঅ'টো কৰিলোঁ, কাৰণ আমাৰ গাড়ীখনৰ 1 লাখ কিলোমিটাৰ আজি সম্পূৰ্ণ হৈ গ'ল। আৰু সঁচাকৈ 1.5 বছৰত আমাৰ গাড়ীখনৰ 1 লাখ কিলোমিটাৰ। সঁচাকৈ গাড়ীখনক, বিশেষকৈ আমাৰ পুষ্পা 2খনক মানে বহুত বহুত ধন্যবাদ। তুমি সঁচাকৈ আমাৰ লগত ইমান ধুনীয়াকৈ আছা আৰু ইমান ভালদৰে মানে আমাক আগবঢ়াই নিছা, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকেও মোক চিনি পাইছিলে এইখন গাড়ীৰ জৰিয়তে। গতিকে আশা কৰিছোঁ 2025 চনত আমাৰ যাতে ইউটিউবত হওক, ফেচবুকত হওক বা ইনষ্টাগ্ৰামতে হওক, যিকোনো এটা পৰিয়ালতে যেনেকৈ গাড়ীত 1 লাখ হৈছে, তাতো আমাৰ 1 লাখ মেম্বাৰ হওক। গতিকে আপোনালোকে সদায় এনেদৰে মৰমৰ আশীৰ্বাদ কৰি যাব। এই ভিডিঅ'টোত ইউটিউবত হওক, ফেচবুকত হওক আৰু ইনষ্টাগ্ৰামত হওক, য'তেই হওক, যাৰ কমেণ্টত সকলোতকৈ বেছি লাইক আহিব, তেওঁলৈ আমি পুষ্পা ট্ৰেন্সপৰ্টৰ তৰফৰ পৰা বিহু বুলি কিবা এটা উপহাৰ আগবঢ়াম। গতিকে আপোনালোকে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু কমেণ্টৰ লাইক কৰিবলৈও নাপাহৰিব। গতিকে বলক এতিয়া আকৌ গৈ থাকোঁ। আজি সঁচাকৈ কিলোমিটাৰটো চাই পেলাই ভাল লাগিছে। আৰু আচলতে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মনত, যে এইটো কেতিয়া হ'ব বা মই এখন গাড়ীত থাকিম নে নাথাকিম। যিহেতু আমাৰ মই দেখুৱাই দিছোঁ, আমাৰ মইনাদাও থাকে এখন গাড়ীত, মইনাদাও থাকে, ময়ো থাকোঁ, আমাৰ দুইজন থাকোঁ। গতিকে মইনাদা কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া আজি 1 লাখটো দেখি ভাল লাগিছে ন? দুইজন একেলগে থাকোঁতেই হৈ গ'ল। মানে মনত এটা ফূৰ্তি লাগিছে, সেইটো কাৰণে ভাবিলোঁ এইটো আপলোডেই কৰি দিওঁ। যিহেতু 1 লাখ হৈছে মোৰ হাততে, গতিকে ভাল লাগিল। অনাগত দিনতো আমাক যাতে গাড়ীখনে এনেদৰে আৰু বহুত কিলোমিটাৰ আগবঢ়াই নিয়ে। আৰু এতিয়াও আমি বহুত জেগা চাবলৈ বাকী আছে। মানে এতিয়া আমাৰ অসমখন মোটামুটি ঘূৰি শেষ হৈ গৈছে, আমাৰ বাহিৰলৈ যাবলৈ বাকী আছে। আপোনালোকে সদায় এনেদৰে মৰমৰ আশীৰ্বাদ কৰি যাব বুলি আশা ৰাখিলোঁ। গতিকে বাই বাই গাইজ, ভিডিঅ'টো ইমানেই আছিল।